নমস্কাৰ 24 লাইভ চাই থকাৰ বাবে ধন্যবাদ আৰু লৈ আহিছোঁ এই মুহূৰ্ত অন্য এটা ডাঙৰ খবৰ এবাৰ পুনৰ শিলখাকুত চলিল চৰকাৰৰ হাতোৰা আৰু আজিৰ দিনটোত প্ৰশাসনৰ তৰফৰ পৰা বুলডোজাৰ লগাই কেইবাটাও ঘৰ দিয়া হৈছে ভাঙি কেইবাটাও প্ৰতিষ্ঠান দিয়া হৈছে ভাঙি মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ উপস্থিতিত আজিৰ দিনটোত চৰকাৰৰ পুনৰ চলিছে হাতোৰা গুৱাহাটীত বানপানী মুক্ত কৰি তুলিবৰ বাবে ইতিমধ্যে শিলখাকুত এটা বৃহৎ জলাশয় নিৰ্মাণৰ বাবে চলিছে এই বৃহৎ উচ্ছেদ অভিযান জনাইছোঁ এই মুহূৰ্তত সবিশেষ আমি জনাইছোঁ মুহূৰ্তৰ এটা ডাঙৰ খবৰ বানপানী মুক্ত গুৱাহাটী গঢ়ি তুলিবলৈ তৎপৰ হৈছে ৰাজ্য চৰকাৰ আৰু ৰাজ্য চৰকাৰে গুৱাহাটীক বানৰ পৰা মুক্ত কৰিবলৈ বিভিন্ন ব্যৱস্থা হাতত গ্ৰহণ কৰিছে আৰু তাৰ অভিযানৰ অংশ হিচাপে শিলখাকুত চলিছে এবাৰ প্ৰশাসনৰ উচ্ছেদ অভিযান শিলখাকুত চলিছে উচ্ছেদ আৰু শিলখাকুৰ ইনষ্টিটিউট অফ কোঅপাৰেটিভ মেনেজমেণ্ট প্ৰতিষ্ঠানৰ উচ্ছেদ আৰু স্থানান্তৰ প্ৰক্ৰিয়া চলিছে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ উপস্থিতিত উচ্ছেদ চলোৱা হ'ল সমবায় পৰিচালনা প্ৰতিষ্ঠানত আৰু ইয়াৰ লগতে আইচিএম ভাঙি স্থানান্তৰ কৰা হ'ব ৰিহা বাৰীলৈ কথা উল্লেখ কৰা দেখিবলৈ পোৱা গৈছে আৰু ইয়াৰ লগতে ইতিমধ্যে পৰৱৰ্তী পৰ্যায়ত জিঞ্জাৰ হোটেলৰ ওপৰতো পৰিব বুলডোজাৰৰ কোব আজিৰ দিনটোত মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ উপস্থিতিত কেইবাটাও প্ৰতিষ্ঠান ভাঙি দিয়া হৈছে শিলখাকুত যি অবৈধভাৱে নিৰ্মাণ কৰা হৈছিল বহু প্ৰতিষ্ঠান বহু এনে ধৰণৰ ব্যক্তিগত খণ্ডৰ প্ৰতিষ্ঠান স্কুল কলেজ বা আন যিসকল লোক তাতে বাস কৰি আছিল সেই লোকসকলৰ ওপৰত ইতিমধ্যে চৰকাৰ আৰু সেই লোকসকলৰ মাজত বিভিন্ন ধৰণৰ খামখেয়ালি হোৱা দেখিবলৈ পোৱা গৈছে গুৱাহাটীত যি অকণ বৰষুণ হওঁতে বা এজাক বৰষুণতে যি গুৱাহাটী মহানগৰীত কৃত্ৰিম বানপানীৰ সৃষ্টি হয় যাৰ ফলত গুৱাহাটী মহানগৰী সমগ্ৰ কেইবাটাও অঞ্চলৰ ব্যক্তিসকল বা সমগ্ৰ মহানগৰবাসীয়ে বিভিন্ন জলাকলা ভোগে আৰু এই জলাকলা ভোগাৰ পৰা হাত সাৰিবলৈ ইতিমধ্যে শিলখাকুত এটা বৃহৎ জলাশয় নিৰ্মাণৰ ইতিমধ্যে পৰিকল্পনা ৰাজ্য চৰকাৰৰ তৰফৰ পৰা কৰা দেখিবলৈ পোৱা গৈছে যি পৰিকল্পনাৰ অংশ হিচাপে শিলখাকুত বাস কৰি থকা যিসকল লোক আছে ব্যক্তি আছে সেই ব্যক্তিসকলৰ ঘৰ দুৱাৰ ভাঙি দিয়া হৈছে আৰু ইয়াৰ পিছতে সেই লোকসকলে বিভিন্ন ধৰণে প্ৰতিবাদ কৰিছিল শিলখাকুত উচ্ছেদ নচলত বা ইয়াৰ বিপৰীতে আন ব্যৱস্থা গ্ৰহণ কৰক তেনেধৰণেও তেওঁলোকে প্ৰতিবাদ কৰিছিল সকলো প্ৰতিবাদ নেওচি ৰাজ্য চৰকাৰৰ তৰফৰ পৰা শিলখাকুত উচ্ছেদ চলোৱা হৈছে কিছু দিনৰ পূৰ্বে তাত উচ্ছেদ অভিযান চলিছিল মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ নিৰ্দেশত আজিৰ দিনটোত পুনৰ তেওঁলোকে বানপানী মুক্ত গুৱাহাটী গঢ়ি তুলিবলৈ শিলখাকুত উচ্ছেদ অভিযান কৰিছে শিলখাকুৰ ইনষ্টিটিউট অফ কোঅপাৰেটিভ মেনেজমেণ্ট প্ৰতিষ্ঠানৰ উচ্ছেদ আৰু স্থানান্তৰ কৰিছে আইচিএম ভাঙি স্থানান্তৰ কৰা হৈছে ৰিহাবাৰীলৈ আৰু পৰৱৰ্তী পৰ্যায়ত যিসমূহ আন ঠাই ভাঙিবলৈ আছে বা প্ৰতিষ্ঠান ভাঙিবলৈ আছে লগতে জিঞ্জাৰ হোটেলৰ ওপৰতো বুলডোজাৰৰ কোব পৰিব বুলি ডাঙৰ ঘোষণা কৰিছে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই কি পৰিকল্পনাৰে তেওঁলোকে শিলখাকুত এটা বৃহৎ জলাশয় নিৰ্মাণ কৰিব খুজিছে সেই কথা উল্লেখ কৰা দেখিবলৈ পোৱা গৈছে মন্ত্ৰীগৰাকী আৰু এই মুহূৰ্তত মন্ত্ৰীগৰাকীৰ কিছু মন্তব্য আছে সেই মন্তব্য আমি আপোনালোকক শুনাইছোঁ আমাৰ সকলোৰে আটাইতকৈ ডাঙৰ কনচাৰ্ণ আছে আৰু শিলখাকুক মুক্ত কৰিবলৈ হ'লে এই অঞ্চলৰ যিবিলাক অনুষ্ঠান আছে এই অনুষ্ঠানখিনি ইয়াৰ পৰা সৃষ্টি কৰিব লাগিব ইতিমধ্যে আমি অমিয় কুমাৰ দাস কৰিলোঁ আজি কোঅপাৰেটিভ মেনেজমেণ্ট ইনষ্টিটিউট সৃষ্টি হ'ব আৰু তাৰ লগে লগে আমাৰ ইয়াৰ পিছত টেনিছ কোৰ্ট যাতে আমি এইবাৰ খৰালিৰ ভিতৰত থাকিব পাৰোঁ আৰু বিশেষকৈ 800 বিঘা ভূমি আপোনালোকে বানপানী বা বানপানীৰ সমস্যা এই বানপানীৰ সমস্যাটো সমাধান কৰাৰ এটা ডাঙৰ উপায় হ'ল যে শিলখাকুত আমি এটা ডাঙৰ ৱাটাৰ ৰিজাৰ্ভাৰ কৰিব লাগিব আৰু গোটেই বিশেষজ্ঞসকলে যি ধৰণৰ ৰিপৰ্ট দিছে সেই ৰিপৰ্টৰ পৰা আমি নিশ্চিত যে এই শিলখাকুত যদি ডাঙৰ জলাশয় এটা কৰিব পাৰি য'ত গুৱাহাটীৰ সৰহসংখ্যক পানী তাত আহি জমা হ'ব পাৰে কাৰণ এফালে দীপৰ বিল আৰু এফালে শিলখাকুত তেতিয়াহ'লে আমি গুৱাহাটীৰ বানপানীৰ সমস্যাটো সমাধান কৰিব কিছু পৰিমাণে পাৰিম গতিকে আমাৰ লক্ষ্য আছিল যে গোটেই শিলখাকুতো আমি কেনেকৈ মুকলি কৰিব পাৰোঁ শিলখাকুত কিছু বেদখল আছিল বেদখলৰ পৰা আমি মুক্ত কৰিলোঁ বেদখল মুক্ত কৰাৰ সময়ত যিসকল মানুহ আছিল তেওঁলোকক আমি যি ধৰণৰ ক্ষতিপূৰণ দিব লাগিছিল সেই ক্ষতিপূৰণ আমি দি দিছোঁ এতিয়া আমাৰ কিছুমান অনুষ্ঠান প্ৰতিষ্ঠান আছিল যিবিলাক এটা সময়ত হয়তো চৰকাৰে এলটমেণ্ট দিছিল কিন্তু সেই সময়ত ভুলবশতঃ আমি জলাশয় বা এই অঞ্চলতে এলটমেণ্ট দিয়া হৈছিল গতিকে আমি সেই ইনষ্টিটিউটবিলাক বা অনুষ্ঠানবিলাকক আমি এটা এটাকৈ শিফটিং কৰি আছোঁ কেইদিনমান আগত আমি অমিয় কুমাৰ দাস ইনষ্টিটিউটে ইয়াৰ পৰা শিফটিং কৰিলোঁ এতিয়া কোঅপাৰেটিভ ইনষ্টিটিউটটোক আমি
সোণাপুৰত তেখেতসকলক মাতি দিছোঁ কিন্তু অস্থায়ীভাৱে স্থানান্তৰ কৰিবৰ কাৰণে ৰিহাবাৰীতো আমি এটা তেওঁলোকক জেগা দিছোঁ তালৈকে তেওঁলোক শিফ্টিং কৰিব আৰু পিছত স্থায়ী হিচাপে তেওঁলোকে তাত মানে সোণাপুৰত বনাই ল'ব আৰু তেওঁলোকৰ যিটো ক্ষতিপূৰণৰ এমাউণ্ট প্ৰায় 10 কোটি টকা আমি তেখেতসকলক দি দিছোঁ গতিকে আমি যিটো প্ৰচেছ মতে হয় সেই প্ৰচেছ মতে গৈ আজি এতিয়া ইয়াত মানে ভাঙিব পৰা পৰ্যায়লৈ আহিছোঁ ইয়াৰ পিছতে আমাৰ IHM হোটেল মেনেজমেণ্ট ইনষ্টিটিউটখনৰ এই মাহৰ ভিতৰতে আমি ইয়াৰ পৰা স্থানান্তৰৰ কথা পৰিকল্পনা কৰিছোঁ তাৰপিছত টেনিছ কোৰ্ট আৰু জিঞ্জাৰ এই দুইটাই থাকিব এই দুইটাও খুব সোনকালে হৈ যাব কাৰণ এটা প্ৰচেছৰ মাজেৰে যাব লাগে সেইটো প্ৰচেছৰ মাজেৰে গৈ আছে IHMখন এই মাহৰ ভিতৰতে আমি পৰিকল্পনা কৰিছোঁ আৰু তাৰপিছতে টেনিছ কোৰ্ট আৰু জিঞ্জাৰৰ কাম থাকিব গতিকে এই গোটেইকেইখন ইনষ্টিটিউট ইয়াৰ পৰা স্থানান্তৰ হোৱাৰ পিছত এই কীটনাশক বিলটো অহা খৰালি সময়তে যাতে আমি খান্দি দিব পাৰোঁ প্ৰায় 800 বিঘা মাটি হ'ব এই 800 বিঘা মাটি এটা বছৰতে আমি খান্দিব লাগিব যাতে ভৱিষ্যতে তাত পানী জমা হৈ গ'লে আৰু পিছত আকৌ পানী সিঁচি খান্দিব লাগিব